হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ ভাল, মোৰ ভালেই। চ' আজি ফেচবুক পেজত প্ৰথমটো মই ৰেচিপি ভিডিঅ' দিম, যিহেতু সেয়ে দিছোঁ। আপোনালোকে দেখিব পাইছে, এয়া হৈছে চেৱৈ, আৰু মই আজি চেৱৈ কুনাফা বনাম। যিহেতু এয়া দেখিছে, হাতৰ পৰা ভাঙি লৈছোঁ ধুনীয়াকৈ চেৱৈখিনি সৰু সৰুকৈ। তাৰপাছত ভাঙি লোৱাৰ পাছতে এখন কেৰাহী লৈছোঁ যিহেতু, আৰু কেৰাহীখন গৰম হোৱাতে মই 2 চামুচ ঘি দি দিছোঁ তাতে। আপোনালোক যদি পাৰে তেনেহ'লে বাটাৰো দিব পাৰে, কোনো আপত্তি নাই। তাৰপিছত সেয়ে দি লৈছোঁ। তাৰপিছত ঘিখন গৰম হোৱাৰ পাছতে তাতে চেৱৈ যোনখিনি সৰু সৰু টুকুৰা কৰি লৈছিলোঁ সেইখিনি দিলোঁ, আৰু ধুনীয়াকৈ ভাজি লৈছোঁ চেৱৈখিনি। দেখিব পাইছে আপোনালোক। আৰু একেবাৰে কম জুই দিছোঁ, জুইটো বেছি দি নিদিব, নহ'লে জুইটো জ্বলিবলৈ চান্স থাকে। সেয়ে চেৱৈটো ধুনীয়াকৈ জ্বলি গ'লে বেয়া লাগে ন খাবলৈ, সেয়ে কম জুইতে ভাজি আছোঁ। আনফালে হেৰি লৈছোঁ মিক্সি বাতি, তাতে চেনি আৰু ইলাচি দিছোঁ আৰু ধুনীয়াকৈ পিচি লৈছোঁ। তাৰপৰা এই ভাজি ৰখা চেৱৈতে চেনি দিছোঁ। চেনি আপোনালোক জোখমতে দিব, যিহেতু মিঠা যদি কমকৈ খায় কমকৈ দিব, যদি সৰহকৈ খায় তেনে সৰহকৈ দিব পাৰে। মই যিহেতু কমকৈ দিছোঁ, আৰু ইলাচি মোৰ যিহেতু পাউডাৰ নাছিলে, সেয়ে মই চেনিতে ইলাচিটো দি লৈছোঁ আৰু পিচি দিছোঁ। তাৰপৰা সেয়া দেখিছে ধুনীয়াকৈ ভাজি লৈছোঁ। যিহেতু আপোনালোক যদি পাউডাৰ থাকে পাউডাৰ দিব পাৰে, তেতিয়া নিপিচিলেও হৈ যায়। তাৰপৰা এয়া দেখিছে ফুড কালাৰ দিছোঁ, অপচনেল হয় ফুড কালাৰটো, আপোনালোক যদি দিব বিচাৰে দিব পাৰে। মই ফুড কালাৰ অকণমান দি দিছোঁ কালাৰটো ভাল হ'ব বুলি। তাৰপৰা এয়া দেখিছে ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ, ভালকৈ ভাজি লৈছোঁ। যিহেতু কালাৰটো ধুনীয়া হ'বৰ কাৰণেই দিছোঁ, আপোনালোক চাই ল'ব, যদি মন যায় দিব আৰু যদি থাকে। তাৰপৰা দেখিছে ধুনীয়াকৈ কালাৰটো চেঞ্জ হৈ গ'ল, অৰেঞ্জ কালাৰ টাইপৰ হৈ গ'ল চেৱৈটো, চাই যিহেতু বহুত ভাল লাগিছে। তাৰপৰা ভাজি ৰখাৰ পাছত ওলোৱাই লৈছোঁ প্লেট এখনত। তাৰপৰা সেইখন কেৰাহীতে আকৌ গাখীৰ লৈছোঁ, গাখীৰ আন্দাজমতে লৈছোঁ, যিহেতু কমকৈ বনাইছোঁ সেয়ে কমকৈ লৈছোঁ। দুবাটি নহয় 3 বাটি মানে লৈছিলোঁ গাখীৰ। সেয়ে ভালকৈ লৰাই লৈছোঁ, নহ'লে গাখীৰখিনি লাগি ধৰিব ন, সেয়ে কম জুইয়ে দিছোঁ, বেছি জুই দিয়া নাই, মিডিয়াম জুই দিছোঁ। যিহেতু দেখিছে ভালদৰে লৰাই আছোঁ, যিহেতু এয়া উতলি গ'ল, যিহেতু উতলি আছে। তাৰপৰা ইয়াতে এচামুচ চেনি দি দিছোঁ, যিহেতু চেৱৈত চেনি দিয়া আছিলে, বেছি মিঠা হৈ যাব বেছিকৈ চেনি দিলে মানে। তাৰপৰা ইয়াত মই এচামুচে দিছোঁ, আপোনালোক যদি পাৰে ইয়াত লং ইলাচি দিব পাৰে। মই একো ফ্লেভাৰ দিয়া নাই, তেনেকৈ চিম্পলকৈ বনাইছোঁ। তাৰপৰা ইয়াত ভালদৰে লৰাই দিছোঁ। আনফালে এখন বাতিত গাখীৰ অকণমান লৈছোঁ, আৰু এচামুচ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। আপোনালোক যদি পাৰে, কাষ্টাৰ্ড যদি নাথাকে কৰ্ণফ্ল'ৰো দিব পাৰে, মই কৰ্ণফ্ল'ৰ দিয়া নাই, মই কাষ্টাৰ্ড পাউডাৰেই দিছোঁ। তাৰপৰা ইয়াত দেখিছে গাখীৰখিনি ধুনীয়াকৈ উতলি অহাৰ পাছত ইয়াতে কাষ্টাৰ্ড যোনখিনি পেষ্ট আছিলে সেইখিনি দি দিলোঁ ধুনীয়াকৈ। তাৰপিছত ভালদৰে লৰাব লাগিব, যিহেতু নহ'লে পটককৈ গোটা বান্ধি দিব। এয়া ভালদৰে লৰাই দিছোঁ, দেখিব পাইছে আপোনালোক। এয়া দেখিছে বহুত ধুনীয়াকৈ হৈ গ'ল কাষ্টাৰ্ডৰো। নমোৱাৰ সময়তে অকণমান ঘি এচামুচ দি দিছোঁ, যিহেতু সোৱাদটো ভাল আহিব বুলি। তাৰপৰা গেছটো বন্ধ কৰি নমাই দিছোঁ। এয়া খাবলৈ বহুত ধুনীয়া লাগিছে। আনফালে মই যোনখিনি চেৱৈ থৈছিলোঁ প্লেট এখনত, সেই প্লেটৰ পৰাই এখন গাঁত প্লেট লৈছোঁ, ৰাউণ্ড প্লেট, যিহেতু অলপ দ টাইপৰ। তাতে চেৱৈখিনি যোনখিনি মিশ্ৰণ আছিলে সেইখিনি ধুনীয়াকৈ তাত দি দিছোঁ, আৰু হাতৰ পৰা হেঁচিবলৈ ভাল নহ'ব বুলি এখন মগ লৈছোঁ, মগৰ পৰা ধুনীয়াকৈ হেঁচি দিছোঁ। যিহেতু আপোনালোকে গিলাচো ল'ব পাৰে, মোৰ ওচৰত মগ ওচৰত আছিলে সেই মগকে ল'লোঁ, ধুনীয়াকৈ হেঁচি দিছোঁ। তাৰপাছত যোনখিনি কাষ্টাৰ্ডৰ মিশ্ৰণ আছিলে সেইখিনি ধুনীয়াকৈ তাতে ঢালি দিছোঁ। পাৰিলে আপোনালোক ড্ৰাই ফ্ৰুটছ দিব পাৰে,
তাৰপৰা এয়া ধুনীয়াকৈ ড্ৰাই ফ্ৰুটছ দি দিছোঁ, আপোনালোক নিদিলেও একো নাই। তাৰ ওপৰৰ পৰা আকৌ আধা ঘণ্টামান মই ফ্ৰিজত থ'লোঁ, আধা ঘণ্টা নহয় 10 মিনিটমান থ'লোঁ। তাৰ ওপৰৰ পৰা আকৌ চেৱৈখিনি দি দিছোঁ ধুনীয়াকৈ। চেৱৈখিনি দিয়াৰ পাছত ওপৰৰ পৰা আকৌ টুটি ফ্ৰুটি আৰু ড্ৰাই ফ্ৰুটছ দি দিছোঁ। তাৰপাছত আকৌ 10 মিনিটমান ফ্ৰিজত থ'লোঁ ৰেষ্টৰ কাৰণে। আনফালে আৰু এখন কণ্টেইনাৰত বনাইছিলোঁ, সেইটোও দেখাই দিলোঁ আপোনালোকক। চাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু বনাবলৈও একেবাৰে ইজি, বেছি কষ্ট নাই যিহেতু। তাৰপৰা এয়া দেখিছে ফ্ৰিজৰ পৰা ওলোৱাই আপোনালোকক দেখাইছোঁ কাটি কিনে। এয়া দেখিছে মাজৰ পৰা কাটিছোঁ যিহেতু, চামুচ এখনৰ পৰা ওলোৱাই দেখাইছোঁ। ইমান ধুনীয়া ক্ৰীমি। এইটো খুব ধুনীয়া হৈছিলে খাবলৈ। এয়া প্লেট এখনটো দেখিছে ইমান ধুনীয়া হৈছেনে। চ' আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এবাৰ বনাবলৈ ট্ৰাই কৰিব। চ' আজিলৈ আহিছোঁ, বাই বাই।